কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহক আজিৰ সংবাদ। দেৰগাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। নিউজৰ ৰিপৰ্ট। দেৰগাঁৱত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমি দেৰগাঁও বিধানসভা সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত কেইবাশ ৰাইজে আমাৰ দলত যোগদান কৰিছে আৰু আজিৰ দিনটোৰ পৰা আমাৰ দলৰ যিখিনি সাংগঠনিক কাম কাজ, নিৰ্বাচনী কাম কাজ, আমাৰ আঞ্চলিক সমিতিবিলাক গঠন, বুথ সমিতিবিলাক গঠন, নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা, এই কামবিলাক আজিৰ দিনটোৰ পৰা আমি আনুষ্ঠানিকভাৱে দেৰগাঁও সমষ্টিত আৰম্ভ কৰিছোঁ। আগন্তুক 9 মাহ আমি দেৰগাঁও বিধানসভা সমষ্টিত দিনে ৰাতিয়ে কাম কৰিম আৰু প্ৰত্যেক মাহতে 2টা দিন দেৰগাঁও সমষ্টি ভ্ৰমণ কৰিম, যাতে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি দেৰগাঁও বিধানসভা সমষ্টিত ৰাইজৰ দলৰ তৰফৰ পৰা যাতে প্ৰাৰ্থী জয়ী কৰাব পাৰোঁ, তাৰ কাৰণে আজিৰ পৰা প্ৰচাৰ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ যাতে দেৰগাঁৱৰ ৰাইজে আমাক সমৰ্থন দিব। 2026ৰ কাৰণে এলায়েন্সৰ কাৰণে আমি লাগি আছোঁ। আমি ৰাইজৰ দলে এলায়েন্সৰ পক্ষত আছোঁ আৰু থাকিম, কিন্তু এতিয়ালৈকে কংগ্ৰেছ দলে এলায়েন্সৰ পক্ষ গ্ৰহণ কৰা নাই। বাকী সকলো ৰাজনৈতিক দলে, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, APSLC সকলো দলে কৈছে যে আমি বিৰোধীবিলাক একলগ হ'ব লাগে। সেইকাৰণে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক শিক্ষাটো হ'ল যে আমি বিৰোধীবিলাক একলগ হ'ব লাগে। তেতিয়াহে আমি সাম্প্ৰদায়িক ফেচিবাদী শক্তিক পৰাজিত কৰিব পাৰিম। আৰু বিজেপিক যদি পৰাভূত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ ছ'চিয়েল ফেব্ৰিকটো, সামাজিক গাঁথনিটোকে সিহঁতি ধ্বংস কৰি পেলাব। সেইকাৰণে মই ভাবোঁ যে অসমীয়া জাতিক যদি বচাব লাগে, আমি ঐক্যবদ্ধ হ'ব লাগে। আৰু ৰাইজৰ দল ঐক্যবদ্ধ হোৱাৰ পক্ষত, ৰাইজৰ দলে ঐক্যবদ্ধ হ'বৰ কাৰণে যি কাম কৰিব লাগে, যি ত্যাগ কৰিব লাগে, সেই ত্যাগ কৰিবলৈ আমি প্ৰস্তুত। আৰু আমি 2026 চনত ঐক্যবদ্ধভাৱে বিজেপিক পৰাজিত কৰিবৰ কাৰণে সাজু। মই আশা কৰোঁ কংগ্ৰেছ দলেও কথাটো বুজি উঠিব। আৰু আপোনালোকে মোক এলায়েন্সৰ কথা সদায় সুধি থাকে, মই নক'লেও বেয়া পায় আপোনালোকে, কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে অখিল গগৈক এলায়েন্সৰ বিষয়ে সোধাতকৈ আপোনালোকে গৌৰৱ গগৈ বা কংগ্ৰেছক সুধিলেহে ৰিপ্লাইটো পাব। কাৰণ অখিল গগৈ, লুৰিণ গগৈ, আপোনাৰ CPIM, CPIML প্ৰত্যেকটো দলে এলায়েন্সৰ পক্ষত। এই মুহূৰ্তত এলায়েন্সৰ পক্ষত নাই অকল কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক যেতিয়াই আপোনালোকে এলায়েন্সৰ কথা সুধিব পাৰিব আৰু বাৰম্বাৰ সুধি তেওঁৰ পৰা উত্তৰ উলিয়াব পাৰিব, তেতিয়াহে আপোনালোকে সঠিক উত্তৰটো পাব। আমাৰ পিনৰ পৰা এলায়েন্সৰ কাৰণে আমি প্ৰস্তুত। যদি কংগ্ৰেছে বিচাৰে এলায়েন্স হ'ব, আৰু যদি কংগ্ৰেছে নিবিচাৰে এলায়েন্স নহয়। আমি এলায়েন্স যদি হয় তেতিয়াহ'লে যেটা ছিট পাওঁ সিমানটা ছিটত খেলিম, আৰু যদি এলায়েন্স নহয় তেতিয়াহ'লে আমি আমাৰ দলৰ সিদ্ধান্ত অনুসৰি নিৰ্বাচন কৰিম। দেৱব্ৰত শইকীয়াই হওক বা গৌৰৱ গগৈ হওক, যিমানেই তুচ্ছ তাচ্ছিল্য নকৰক লাগিলে, মই তাৰ উত্তৰ দিব নোখোজোঁ। এইকাৰণে উত্তৰ দিব নোখোজোঁ যে এতিয়া আমি এনেকুৱা ধৰণৰ উপলুঙাসূচক কথাৰে আমি বিজেপিক পৰাভূত কৰাৰ মূল ৰাজনৈতিক লক্ষ্যটোৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ। উক্ত সভাখনত উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে মই এতিয়ালৈকে 36 বাৰ জেল গৈছোঁ, তাৰ পাছতো কংগ্ৰেছ বিজেপিৰ ওচৰত চাৰেণ্ডাৰ কৰা নাই। বিদেশীয়ে অসমৰ মাটি দখল কৰিছে, বিদেশীক বিচাৰি উলিয়াব লাগে, তেওঁলোকক উচ্ছেদেই নহয়, তেওঁলোকক ধৰিব লাগে, তেওঁলোকক এনেকৈ মানে দুহাতেৰে একদম বন্দী কৰিব লাগে, ইয়াতে কি কয় হেণ্ডকাপ লগাব লাগে, আৰু তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ লগতে অখিল গগৈ একেখন বুলডোজাৰত উঠি তেওঁলোকৰ ঘৰটোও ভাঙি দিম, আৰু একেখন ট্ৰাকতে উঠি আমি বাংলাদেশ সীমান্ত পাৰ কৰি দিম। মানে মোৰ কথাটো আপোনালোকে বুজিলেনে বাৰু? মই উচ্ছেদ সম্পৰ্কে মোৰ স্থিতিটো গম পালেনে বাৰু? মই একদম আপোনালোকে উচ্ছেদ সম্পৰ্কে স্থিতিটো আপোনালোকে উল্টা পুল্টা পিছত লিখি নিদিবগৈ। উচ্ছেদ সম্পৰ্কে স্থিতিটো পিছত উল্টা পুল্টাকৈ নক'বগৈ। কিন্তু আমি স্পষ্টকৈ কৈছোঁ যে উচ্ছেদ এটা অমানৱীয় ঘটনা, কিন্তু কেতিয়াবা ৰাষ্ট্ৰৰ স্বাৰ্থত বা চৰকাৰৰ স্বাৰ্থত উচ্ছেদ কৰিবলগীয়া হয়। উচ্ছেদ কৰিবলৈ হ'লে নিয়মটো হ'ল, যদি বিকল্প ভূমি সেই মানুহজনৰ বেলেগ ঠাইত আছে, তেওঁক সেইটো ঠাইলৈ পঠিয়াই দিব লাগিব।
আৰু যদি বেলেগ ঠাইত মাটি নাই তেতিয়াহ'লে চৰকাৰে বিকল্প মাটি দিব লাগিব আৰু যদি বিদেশী হয় মই আকৌ কৈছোঁ দেই বিদেশী যদি হয় যদি কোনোবা বাংলাদেশী অসমৰ মাটি দখল কৰি আছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন বুলডোজাৰত উঠি মই নিজে বিদেশী ঘৰ ভাঙিম আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত বিদেশীজনক এনেকৈ হাতকেৰেয়া লগাই ট্ৰাকত উঠাই বাংলাদেশ সীমান্ত পাৰ কৰি দিম কিন্তু সেইটো নকৰি অকল হিন্দু মুছলমানৰ পলিটিক্স কৰিলে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও শান্তিত থাকিবলৈ নিদিয়ে শ্বেৰমান আলীয়ে আজি কৈছিল যে আপোনাক চেলুট এই বক্তব্য মোৰ ক'বলগীয়া একো নাই সেইটো তেখেতৰ বক্তব্য মোৰ ক'বলগীয়া একো নাই আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন একদম নিমাতি কইনা একো নামাতে অকমন্য বিধায়ক বুলি ক'ব লাগিব অসম বিধানসভাতো মাত নামাতে সমষ্টিটোত তেওঁ কাম কৰা মই দেখা নাই গতিকে এজন অকমন্য অলগদ্ধ নিষ্ক্ৰিয় বিধায়কক আপোনালোকে ৰাখিছে আপোনালোকে ভোট দিছে আৰু সেই বিধায়কজনক বদলাই আপোনালোকে মাত পাতিব পৰা গুণী জ্ঞানী জনা শুনা মানুহৰ লগত থকা এজন বিধায়কক প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰিলে দেৰগাঁৱৰ মানুহে জয়যুক্ত কৰিলে ভাল হ'ব আৰু সেইকাৰণে মই আশা কৰোঁ 2026 চনত আপোনালোকৰ দেৰগাঁৱৰ বিধায়কজনক আপোনালোকৰ সমষ্টিৰ ৰাইজে বিতাড়িত কৰিব তেওঁক ভোট নিদিব আৰু এজন নতুন যোগ্য আৰু জিকিব পৰা আৰু বিধানসভাত মাত পাতিব পৰা এজন প্ৰাৰ্থীক নিশ্চয় ভোটদান কৰিব নহয় অকলে খেলিবলৈ আটাইতকৈ জ্বলন্ত যিটো কথা সেইটো হ'ল যে অসমৰ পথাৰত জুই লাগিছে অসমৰ পথাৰত যি ৰুইছিলে সেইবিলাক জ্বলি গৈছে যিবিলাক ৰোৱা নাই সেইবিলাক পথাৰ ফাটি গৈছে আৰু যিবিলাক ৰুবলৈ বাকী আছে সেইবিলাক পথাৰত ৰুবৰ কাৰণে কোনো পৰিৱেশ নাই আমি যোৱা ৭৮ বছৰ স্বাধীনতাৰ ৭৮ বছৰৰ পাছত কংগ্ৰেছ দলকো আমাৰ পথাৰত পানী যোগান দিয়া নেদেখিলোঁ এজিপি দলকো পানী যোগান দিয়া নেদেখিলোঁ আৰু বিজেপিও ফিতাহী মাৰিলে কিন্তু বিজেপিৰ যোৱা 9 বছৰীয়া শাসনকালত এক ফুটা পানীও এক ফুটা বুলি কয় যে অসমীয়াত এক ফুটা পানীও এক টোপাল পানীও আমাৰ পথাৰত এতিয়ালৈকে যোগান ধৰা নেদেখিলোঁ গতিকে আজিৰ দিনটোত অসমীয়া মানুহ এক ভয়াৱহ সংকটৰ মাজত পৰিছে মই সেইকাৰণে এই মুহূৰ্তত জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল যি বেপাৰী যি খেতিয়ক নহয় যি খেতিয়কৰ মূল্য নুবুজে যি খেতিয়কৰ দুখ নুবুজে যি অকল অসমত লুণ্ঠন কৰিবলৈ বেপাৰ কৰি লুণ্ঠন কৰিবলৈ আহিছিলে আৰু সেই লুণ্ঠনকাৰী এতিয়া জলসিঞ্চন মন্ত্ৰী পাতি দিছে হিমন্ত বিশ্বই বিজেপি আৰু RSSে তেওঁক মই পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ জলসিঞ্চন মন্ত্ৰীজনক অশোক সিংঘালক আৰু একেটা সময়তে অসমৰ মুখ্যমন্ত্ৰী সমগ্ৰ অসমৰ ৰাইজৰ ওচৰত মানে অসমীয়াত এটা যে কথা আছে যে একেবাৰে শুই লৈ যিটো কি কয় সেৱা কৰে কি বুলি কয় হাস্তাংগে প্ৰণিপাত কৰি এনেকৈ পানী দিব নোৱাৰাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আৰু যিমান পাৰে চেষ্টা কৰি যাতে কঠীয়াখিনি পেলাব পাৰে যাতে ৰোৱাটো আৰম্ভণি কৰি দিব পাৰে তাৰ কাৰণে চৰকাৰক আমাৰ খেতিয়কবিলাকৰ পানী যোগান ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু মই সকলো বিৰোধী দলৰ প্ৰতি আহ্বান জনাইছোঁ সকলো বিৰোধী দলে একেলগে গৈ পথাৰবিলাক ভ্ৰমণ কৰিব লাগে আৰু পথাৰবিলাক ভ্ৰমণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু চৰকাৰক বিকল্প পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য কৰাব উল্লেখযোগ্য যে দেৰগাঁও সাহিত্য সভা ভৱনত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় যোগদান কাৰ্যসূচীত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩০ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে বিধানসভা নিৰ্বাচনৰ পৰাই আমাৰ ৰাইজৰ দলে ইয়াতে কাম কৰি আছে আৰু বিশেষকৈ মোক ৰাইজৰ দলে ইয়াতে তত্ত্বাৱধায়ক হিচাপে ইয়াত মোক নিয়োগ কৰিছে আৰু দেৰগাঁও সমষ্টিটো সম্পূৰ্ণ মোৰ ওপৰত দায়িত্বটো এৰি দিছে আৰু মই আশা ৰাখিছোঁ আজি যি যোগদান কাৰ্যসূচী হৈছে আৰু বিভিন্ন পঞ্চায়তৰ পৰা যি মানুহ আহিছে সেই তাৰপৰা আমি আশা ৰাখিছোঁ যে 2026ত আমি ৰাইজৰ দলে এটা সফল হ'ব বুলি আমি আশা ৰাখিছোঁ তেনেকৈ বুলি ভাবিব পাৰে ৰাইজৰ দলে যদি ভাবে যে যোগ্য প্ৰাৰ্থী বুলি নিশ্চয় মই সাজু আছোঁ ৰাইজৰ দলে যাকে ভাল পায় এজন যোগ্য প্ৰাৰ্থী বুলি আপোনাৰ ফালৰ পৰা আপুনি মোৰ ফালৰ পৰাতো মই কাম কৰি গৈছোঁ মই এইটো ভবা নাই যে মই এজন বিধায়কে হ'বলৈ গৈ আছোঁ মই মাত্ৰ কৰ্মী হৈ পেলাই ৰাইজৰ দলৰ এজন কৰ্মী হিচাপে ৰাইজৰ মাজত সোমাই পৰিছোঁ যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগতে ৰাইজৰ দলৰ গোলাঘাট জিলাৰ বিষয়ববীয়াসকল উপস্থিত হৈ সদ্য যোগদান কৰা সদস্যসকলক সম্ভাষণ জ্ঞাপন কৰে হয় চাওক আজি প্ৰায় 1 মাহৰ আগৰ পৰা আমি এটা পৰিকল্পনা কৰিছিলোঁ যে দেৰগাঁৱত ৰাইজৰ দলৰ এটা প্ৰভাৱ আমি বিস্তাৰ কৰিব লাগিব আৰু যি আমাৰ দেৰগাঁৱৰ সমষ্টিত এজিপিৰ ভৱেন ভৰালী ডাঙৰীয়া ইয়াত যি বিধায়ক আছে তেখেতৰ যিখিনি কাম কাজত অসন্তুষ্ট ৰাইজসকল আৰু তাৰ বাবে আমি আমাৰ ৰাইজৰ দলৰ যাতে এজন প্ৰতিনিধি আমি ইয়াত আগন্তুক 2026 চনত খাৰা কৰি
আমি যাতে জিকাই নিব পাৰোঁ সেই পৰিকল্পনা লৈ আজি এটা বৃহৎ যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি আশা কৰিছোঁ তাতকৈ অধিক ব্যক্তি আহি পেলাই আমি যোগদান কৰিছে তাৰ বাবেও মই ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰায় আমাৰ 500ৰ ওপৰত আমাৰ যোগদান হৈছে আমাৰ পূব ব্ৰহ্মপুত্ৰ পশ্চিম ব্ৰহ্মপুত্ৰৰ পৰা আদি কৰি কোৰালগুৰিৰ পৰা আহিছে নেঘেৰিটিঙৰ পৰা আহিছে চিতলপথাৰৰ পৰা আহিছে আপোনাৰ প্ৰায় 8টা পঞ্চায়তৰ মানুহ আহি পেলাই ইয়াতে ইতিমধ্যে যোগদান কৰিছে AGP BJP আৰু এনেকৈ ধৰণৰ বহু দলৰ পৰা আহি পেলাই ইয়াত যোগদান কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ দলৰ প্ৰতি তেওঁলোকৰ যি তেওঁলোকৰ শ্ৰদ্ধা যি তেওঁলোকৰ মৰম দেখাইছে আহি পেলাই ইয়াত যোগদান কৰিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে চাওক মই ৰাইজৰ দলত যোগদান কৰাৰ প্ৰায় 1 মাহ সময় হৈছে আৰু 1 মাহ সময়ত মই যোগদান কৰোঁতে মই অখিল গগৈ ডাঙৰীয়াক মই কৈছিলোঁ যে মোৰ ঘৰৰ ভেটিটো মই আগতে মজবুত কৰিব লাগিব যিহেতু মই এটা ৰাজ্যিক কমিটিৰ দায়িত্বত আছোঁ কেন্দ্ৰীয় কমিটিৰ দায়িত্বত আছোঁ গতিকে মোৰ ঘৰৰ যিখন ভেটি সেই ভেটিটো মই যেতিয়া মজবুত কৰিব পাৰিম তেতিয়াহে মই আনৰ ভেটিত গৈ পেলাই মজবুত কৰিব পাৰিম সেই উদ্দেশ্য লৈ মই আজি এই পৰিকল্পনাৰ মতে আমি সুন্দৰভাৱে পদক্ষেপ আমি গ্ৰহণ কৰিলোঁ আৰু আমি ছাকচেছ যে হ'লোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ সভাত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে আজিৰ পৰা দেৰগাঁও সমষ্টিত প্ৰতিমাহে 2টাকৈ দিন ৰাইজৰ দলৰ হৈ প্ৰচাৰ কৰিম 2026 চনৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিব দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও